চৰকাৰী ঘৰৰ কাৰণে আপুনি নিজৰ মোবাইলতে অনলাইনত কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে প্ৰথম যিকোনো এটা ব্ৰাউজাৰ খুলি লওক আৰু ব্ৰাউজাৰটো খুলি চাৰ্চ কৰক PMAYU। তো যেতিয়াই আপুনি এনেকৈ চাৰ্চ কৰিব আপোনালোকৰ সন্মুখত এনেদৰে PMAYR1 বুলি এটা ৱেবছাইট দেখিবলৈ পাব আৰু আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ ওপৰৰ ফালে চালে দেখিব এপ্লাই ফৰ PMAYU 2.0। তো ইয়াত PMAYU 2.0 যোনটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে পিছৰ পেজটো আহি যাব। তো ইয়াত আপোনালোকৰ আৰু অলপ তললৈ যাব, তললৈ গৈ এটা আপোনালোকে ইয়াত অপশ্যন পাব। তললৈ গৈ আপোনালোকে আকৌ PMAY 2.0 এপ্লাই বুলি যোনটো অপশ্যন পাব তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে ইনষ্ট্ৰাকশ্যন ফৰ দ্য ইউজাৰ বুলি এনেদৰে ওলাই যাব। তো ইয়াত আপোনালোকে তললৈ যাব, তললৈ গৈ ক্লিক টু প্ৰচিড কা যোনটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ডকুমেণ্টছ কি লাগিব সেইটো আপোনালোকে ইয়াত দেখুৱাই দিছে। তাৰপিছত এইবিলাক চাই আপোনালোকে তলত যোনটো প্ৰচিডৰ অপশ্যন আছে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে ওলাব। ইয়াত আপোনালোকে প্ৰথম ষ্টেটটো চিলেক্ট কৰিব, তাৰপৰা আপোনাৰ ইনকাম চাৰ্টিফিকেটত ইনকামটো কিমান দিয়া আছে সেইটো দিব। তাৰপিছত আপোনালোকে চিলেক্ট মিছনটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াত সুধিছে এইকেইটা যদি আপোনালোকৰ হয় তেতিয়া য়েছ দিব, মোৰ যিহেতু নহয় সেইকাৰণে মই ন দিছোঁ আৰু তাৰপিছত ইয়াত ইলিজিবিলিটি চেক বুলি যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আধাৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডত যোনটো নাম আছে আপোনালোকে সেই দুটা ইয়াত দিব লাগিব। তো আধাৰ কাৰ্ডত আপোনাৰ আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰটো আৰু আপোনাৰ আধাৰ কাৰ্ডত থকা নামটো ইয়াত ছেম টু ছেম দি ইয়াত যোনটো তলত টিক মাৰ্ক আছে টিক মাৰ্কটো ক্লিক কৰি আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। যেতিয়াই আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব আপোনাৰ আধাৰ কাৰ্ডত লিংক থকা নাম্বাৰটো এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত আপোনাৰ নামটো দিয়াই থাকে, আধাৰ নাম্বাৰটো আহি যাব, পান কাৰ্ডৰ নাম্বাৰটো দিব, তাৰপৰা আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো দিব আৰু এই সকলোবিলাক দি হোৱাৰ পিছত তলত আপোনাৰ জেণ্ডাৰটো দিব লাগিব, তাৰপৰা আপোনালোকে মেৰিড নে আনমেৰিড সেইটো দিব লাগিব, তাৰপিছত ফাদাৰ্ছ নেম দিব লাগিব আৰু যদি আপুনি ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আৰু যদি আপোনালোকে বিয়া পতা তেতিয়া ইয়াত আপোনালোকে যদি কোনোবা মহিলাই আবেদন কৰে তেতিয়া ইয়াত হাজবেণ্ডৰ নামো দিব লাগিব আৰু আপোনালোকে যদি ইয়াত ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম এইকেইটা দিয়ে তেতিয়া আপোনালোকে যদি ইয়াত আপোনালোকৰ মা দেউতা বৰ্তমান আছে আপোনালোকৰ লগত তেতিয়া তেওঁলোকৰ আধাৰ কাৰ্ডকেইটাও আপোনালোকে ইয়াত দিব লাগিব। আধাৰ কাৰ্ডত যোনকেইটা 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰকেইটা দিলেহে ছাবমিট হ'ব আৰু যদি আপোনালোকে নিদিয়াকৈ খালী থৈ দিয়ে তেতিয়া ইয়াত আপোনালোকে পিছৰ যোনটো পেজ আছে সেই পেজটোলৈ নাযায় আৰু যদি আপোনালোকৰ মা দেউতা নাই তেতিয়া আপোনালোকে ইয়াত সেই আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা নিদিলেও হয়। তাৰপিছত এই সকলোবিলাক দি আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছত আপোনালোকে বৰ্তমান কি কৰে সেইটো ইয়াত দিব লাগিব আৰু যদি একো কাম নকৰে তেতিয়া আপোনালোকে আনএমপ্লয় যোনটো অপশ্যন আছে তাত চিলেক্ট কৰি দিব আৰু এইকেইটা দি হোৱাৰ পিছত তলত একেবাৰে তলত দিব লাগিব ৰিলিজনটো আপোনালোকৰ কি হয়, তাৰপিছত কেটেগৰীটো আপোনালোকৰ কি হয় আৰু এইকেইটা দি হোৱাৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো সুধিছে, যদি আপোনালোকে কিমানলৈকে পঢ়িলে ইয়াত দিব আৰু যদি আপোনালোকে পঢ়া নাই ইয়াত যোনটো ন' এডুকেশ্যনৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু তাৰপিছত সুধিছে ডু ইউ বিলং টু বেনিফিচিয়াৰী অফ PM এই স্কিমকেইটা যদি আপোনালোকে আগত পইচা পাইছিলে তেতিয়া ইয়াত য়েছত ক্লিক কৰিব আৰু যদি নাই পোৱা আপোনালোকে নোট ক্লিক কৰিব। মই যিহেতু এই স্কিমকেইটা পইচা আগত পোৱা নাই সেইকাৰণে ইয়াত মই নোট ক্লিক কৰিম আৰু নোট ক্লিক কৰি ছেভ এণ্ড কণ্টিনিউ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব ৰেকৰ্ড ছেভ ছাকচেছফুলি। মোৰ প্ৰথম পেজটোৰ ডাটাখিনি ইয়াত ছাকচেছফুলি ছাবমিট হৈ গ'ল। এতিয়া ছেকেণ্ডটোলৈ যাব লাগিব আৰু ছেকেণ্ডটোত ইয়াত প্ৰথম আপোনালোকে বেনিফিচিয়াৰী আপোনালোকৰ ঘৰৰ মেম্বাৰকেইজন এড কৰিব লাগিব। তো ইয়াত আপোনালোকৰ যদি পৰিয়ালৰ আপোনালোকৰ কেইজন মানুহ আছে আপোনালোকৰ ল'ৰা ছোৱালী কেইজন সেই সকলোবিলাক ইয়াত এড কৰিব পাৰিব। তো ইয়াত যোনটো আপোনালোকৰ মোৰ ইয়াত তলত যোনটো ইয়াত আখৰ লিখাৰ ইয়াত যোনটো অপশ্যন আছে ইয়াত নামটো লিখিম, তাৰ তলত ডেট অফ বাৰ্থটো লিখিম, তাৰপিছত ৰিলেশ্যনশ্বিপটো কি হয় মোৰ ল'ৰা নে ছোৱালী সেইটো ইয়াত দিব লাগিব, তাৰপিছত জেণ্ডাৰটো দিব লাগিব, তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব আৰু কি কৰি আছে যদি পঢ়ি আছে আপোনালোকে ষ্টুডেণ্ট বুলি দি এড কৰি দিব আৰু এড কৰাৰ পিছত ইয়াত যোনটো ছেভ এণ্ড কণ্টিনিউ অপশ্যন আছে তাত ক্লিক কৰিব। তো মোৰ এড কৰা হৈ গ'ল, মই ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিম আৰু ইয়াত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত পিছৰ পেজটো এনেদৰে আহে। তো ইয়াত আপোনালোকে আপোনাৰ যোনটো ইনকাম চাৰ্টিফিকেট হয় ইয়াত প্ৰথমে যোনটো মই দিছিলোঁ 78,000 সেই ইনকাম চাৰ্টিফিকেটটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব 2 MBৰ ভিতৰত আৰু ইনকাম চাৰ্টিফিকেটটো আপোনালোকে PDF ফাইলতহে আপলোড কৰিব পাৰিব, JPG ইয়াত নলয়। তো ইনকাম চাৰ্টিফিকেটটো আপলোড কৰাৰ পিছত
ইয়াত সুধিছে আপোনালোকে যোনখন হেৰি দিছে তাত আপোনালোকে কিমান বছৰ ধৰি আছে। মই যিহেতু ইয়াত 10 বছৰ আগৰ পৰা আছোঁ, তো সেইকাৰণে ইয়াত 10 বছৰ আগৰ বুলি ইয়াত দিম। আৰু তাৰপিছত হাউচ অ'নাৰশ্বিপটো সুধিছে অ'ন, ৰেণ্ট, ন' হাউচ। তো আপোনালোকৰ যোনটো হয় সেইটো দিব। যদি আপোনালোকৰ নিজৰ ঘৰ নাই, ভাড়াঘৰত আছে, তেতিয়া আপোনালোকে ইয়াত ন' হাউচো দিব পাৰে। তাৰপিছত এই সকলোবিলাক দি হোৱাৰ পিছত আকৌ ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত আকৌ পিছৰ পেজটোত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকৰ ঘৰৰ নাম্বাৰটো দিব। তাৰপিছত আপোনালোকৰ যোনটো ষ্ট্ৰীট হয় ষ্ট্ৰীটটো দিব। তাৰপিছত আপোনালোকৰ ষ্টেট নেম, ডিষ্ট্ৰিক্ট আৰু পিনক'ডটো দিব। আৰু যদি পিনক'ডটো নোলায় ইয়াত আদাৰ্ছত দি আপুনি টাইপ কৰি দিব পাৰিব। আৰু এই সকলোবিলাক দি হোৱাৰ পিছত তলত একেবাৰে আহিলে হাউচ নাম্বাৰ, ভিলেজ নেম, ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ ইয়াত আপলোড লেণ্ড ডকুমেণ্টছ। যদি মাটিৰ কিবা কাগজ আছে আপোনালোকে ইয়াতে আপলোড দিব লাগিব। যদি নিজৰ মাটি হয় তেতিয়া আপোনালোকে খাজনা ৰচিদটো ইয়াত আপলোড দিব পাৰে। তো আপলোড দি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আৰু ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ যোনটো একাউণ্ট ডিটেইলছ হয়, আপোনাৰ বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব। ইয়াত প্ৰথম আপোনাৰ একাউণ্ট নাম্বাৰটো দিব, তলত আকৌ ছেম টু ছেম একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত তাৰ তলত IFSCটো দি যোনটো গেট বেংক ডিটেইলছৰ অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ যোনটো ডিটেইলছ হয়, কোন বেংকত আছে আৰু ব্ৰাঞ্চটো ক'ত মেইন, সেই সকলোবিলাক ইয়াত আহি যাব। তো মোৰ ইয়াত এনেদৰে আহি গৈছে। আৰু তলত যোনটো য়েছ ন' অপশ্যন আছে ইয়াত আপোনালোকে চাই ল'ব। যদি আপোনালোকে এই স্কিমকেইটা আগত পাইছে তেতিয়া য়েছত ক্লিক কৰিব। আৰু য়েছত যদি নাই পোৱা তেতিয়া ন'ত ক্লিক কৰি যোনটো আই ডিক্লেয়াৰ অপশ্যন আছে তাত ক্লিক কৰি ফাইনেল ছেভৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। আৰু ফাইনেল ছেভত ক্লিক কৰাৰ লগে লগে আপোনাৰ PMAYUৰ যোনখন ঘৰৰ অনলাইন এপ্লিকেশ্যন কৰা ফৰ্ম হয় সেই ফৰ্মখন ইয়াত ছাবমিট হৈ যাব। আৰু ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত মোৰ যোনটো PMAYUৰ যোনটো ID হয় সেই IDটো ইয়াত আহি গৈছে। তো এই IDটো দি মই ইয়াত চেকো কৰি থাকিব পাৰিম মোৰ ঘৰটো কেতিয়া আহিব। তো ইয়াত অ'কেত ক্লিক কৰিম। আৰু অ'কেত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে প্ৰিণ্টৰ অপশ্যন আহি গৈছে। আৰু যেতিয়া আপুনি প্ৰিণ্টত ক্লিক কৰিব এনেদৰে আপোনাৰ সন্মুখত 6টা পেজৰ আপোনাৰ যোনটো অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মটো ইয়াত আহি যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে অতি সহজে নিজৰ মোবাইলতে PMAYUৰ যোনখন ঘৰৰ অনলাইন এপ্লাই কৰা ফৰ্ম হয়